নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলুমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছো এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅটো বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ কথা কৈ শেষ কৰিব নোৱাৰি কি ধৰণে গোৱালপাৰা জিলাৰ লগতে কামৰূপৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত সেয়া আপোনালোকে নিশ্চয় অৱগত এইবাৰ বনৰীয়া হাতীয়ে লগালে আন এটা গণ্ডগোল যাৰ বাবে বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাত হয় আপোনালোকে ঠিকই শুনিছে বনৰীয়া হাতীৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে গোৱালপাৰা জিলাৰ ধূপধাৰাত কিয়নো দুটাকৈ বনৰীয়া হাতীয়ে এনেদৰে বৈদ্যুতিক তাৰ পৰিবাহী যি খুঁটা সেই খুঁটা এনেদৰে বগৰাই যোৱা পৰিলক্ষিত হ'ল আৰু এই যি ঘটনা এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত চিংৰাৰ যি সুইচ গেট আছে সুইচ গেটৰ ওচৰতে এই ঘটনা সংঘটিত হৈছে আৰু 33,000 ভল্টৰ এই যি বৈদ্যুতিক তাৰ পৰিবাহী খুঁটা এই খুঁটা এনেদৰে বগৰাই থৈ যোৱা পৰিলক্ষিত হ'ল দুটাকৈ বনৰীয়া হাতীয়ে আৰু যাৰ পৰিপ্ৰেক্ষিততে এতিয়া গোৱালপাৰা জিলাৰ যি ধূপধাৰাৰ বৈদ্যুতিক উপসংমণ্ডলৰ অঞ্চলসমূহ আছে এই অঞ্চলসমূহত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ইতিমধ্যে যি ঘটনাস্থলী তাত ৰাওনা হৈছে ধূপধাৰা বৈদ্যুতিক উপসংমণ্ডলৰ পৰা কৰ্মচাৰীসকল আৰু তেওঁলোকে মেৰামতি কৰাৰ বাবে যোজনা চলাইছে অৱশ্যে নিশালৈকে যে কাৰেণ্টটো নাপাব বা নাথাকিব সেই কথা কিন্তু খাটাং তো বহুতে হয়তো ভাবিব পাৰে যে চিংৰাতহে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে ধূপধাৰাত কাৰেণ্ট কিয় নাথাকিব তো আপোনালোকক জনাই দিওঁ যে বকৰ পৰা ধূপধাৰালৈ কাৰেণ্ট ছাপ্লাই হোৱা এয়া 33,000 ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰ আৰু এই তাঁৰৰ যি খুঁটা আচলতে সেই খুঁটা এনেদৰে দুটাকৈ বনৰীয়া হাতীয়ে বগৰাই যোৱাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাটো সংঘটিত হৈছে আৰু আপোনালোকে দেখি আছে এয়া বৈদ্যুতিক উপসংমণ্ডলৰ ধূপধাৰাৰ যিসকল কৰ্মচাৰী তেওঁলোকে তাত উপস্থিত হৈছে আৰু মেৰামতি কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে